বন্ধুসকল ইণ্ডিয়ান চিনেমাৰ বিগেষ্ট ট্ৰেইলাৰ ৰিলিজ হৈ গ'ল ধুৰন্ধৰ 2 দ্য ৰিভেঞ্জ। আপোনালোকে ধুৰন্ধৰখন কেনেকুৱা এটা ব্লকবাষ্টাৰ হিষ্ট্ৰী ক্ৰিয়েট কৰিছে অলৰেডি জানে, কিন্তু আহিবলগীয়া 19 তাৰিখে ডাবল হিষ্ট্ৰী ক্ৰিয়েট কৰিবলৈ গৈ আছে ধুৰন্ধৰ পাৰ্ট 2 খনে। আৰু আজি ট্ৰেইলাৰটো মুকলি কৰি একদম গোটেই ইণ্টাৰনেট ফালি দিলে। ৰেহমান ডেকেটৰ মৃত্যুৰ পাছত যিটো ষ্টৰী হ'ব সেই ষ্টৰীটো বেষ্ট কৰি পেলাই ইয়াতে গোটেই চিনেমাখন বনাইছে। আৰু একদম সঁচা কথা ক'বলৈ গ'লে সিকুৱেল আহিলে এনেকুৱা আহিব লাগে, একদম ফাৰ্ষ্টৰ লগত ছেকেণ্ডখন কানেক্টেড, য'ত নেকি আমি নিজৰ মানে অল্ড যিখিনি ইমোশ্যন চেণ্টিমেণ্ট সকলো কানেক্ট কৰি পেলাই নিজৰ ষ্টৰীটোৰ লগত কমপ্লিটলি সোমাই যাব পাৰোঁ। আৰু এইখন 19 তাৰিখে এনেকুৱাকৈ ফালিব যে বেলেগ চিনেমা ইয়াৰ ওচৰ পাজৰে বহুত দিনলৈকে নাহে। 10-15খন চিনেমা এইখনৰ ভয়তো পষ্টপন হৈছে, আনকি টক্সিক নিচিনা চিনেমাও ইয়াৰ ভয়ত আঁতৰি গৈছে। তো ভাবক এইখন চিনেমাই কেনেকুৱা এটা হাইপ আনিছে। এটা শব্দত যদি ধুৰন্ধৰ 2 ট্ৰেইলাৰটোক মই ক'বলগা যাওঁ, এইটো একদম তাবাহী। আৰু যদি মোৰ ফুল ভিডিঅ চাব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ আছামিজ ৰিভাৰ চেনেললৈ যাওক, আৰু তাতে ফুল ডিটেইলিং ভিডিঅ'টো আছে এই ট্ৰেইলাৰটোৰ ৰিভিউটোৰ ওপৰত, আৰু চাবলৈ মিছ নকৰিব।